Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার ওপেন কৰি লব আৰু তাতে যদি আপুনি সার্চ কৰে ghconline.gov.in বুলি তেতিয়াহলে আপুনি গুৱাহাটী হাইকোৰ্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু মই আজি আপোনাক প্ৰভাইড কৰিম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে যেটো ৰিকুৱাৰমেন্ট আহিছিল 2025 ৰ কাৰণে যিসকল ক্যান্ডিডেটে এপ্লাই কৰিছিল তাৰ কাৰণে এটা ভাল খবৰ কিয়নো প্ৰভিজনাল যেটো লিষ্ট আছে লগতে যেটো ৰিজেকচন লিষ্ট অলৰেডি ওলাইছে আপুনি চেক কৰিব পাৰিব কোনখিনি ক্যান্ডিডেটে এপ্লাই মানে ৰিটেন এক্সামিনেশনৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ কোনখিনি ষ্টুডেন্টে বা ক্যান্ডিডেটে মানে এপ্লাই কৰাৰ পিছত ইহঁতৰ ফাইলখিনি ৰিজেক্ট হৈছে কি ৰিজনত ৰিজেক্ট হৈছে সেইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব তাৰ কাৰণে আপুনি অফিচিয়েল ওয়েবসাইটত আহাৰ পিছত আপুনি ৰাইটত চাব আপুনি দি আছে নোটিফিকেশন অপশনটো ঠিক আছে তাতে আপুনি অলপ স্ক্ৰল কৰিব লাগিব স্ক্ৰল কৰিলে এটা যেটো স্ক্ৰল চলি আছে আপুনি এটো চেক কৰিব লাগিব এটা আপোনাৰ যেটো প্ৰভিজনাল যেটো মেৰিট লিষ্ট হইতে এটো ওলাই দিছে সেইখিনি আপুনি চেক কৰিব লাগিব যেটো নোটিফিকেশনত আপুনি ক্লিক কৰাৰ পিছত যেটো ৰিকুৱাৰমেন্টৰ কাৰণে যেটো আহিছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে সেইখিনি ডিটেইলছ দি আছে তো ফাৰ্ষ্টতে চাওক নোটিছটো এটা জাৰি কৰিছে যদি আপুনি নোটিছটো চেক কৰিব খোজে নোটিফিকেশন যেটো অপশন আছে তাতে ক্লিক কৰিব লাগিব তাতে ক্লিক কৰাৰ পিছত যেটো নোটিফিকেশন আছে এটা আপুনি চেক কৰিব পাৰিব মই আপোনাক দেখাইছো যেটো নোটিফিকেশন অলৰেডি ইয়াতে প্ৰভাইড কৰিছে এটো নোটিফিকেশন হয় ঠিক আছে আপুনি এটো নোটিফিকেশন চেক কৰিব পাৰিব যেটো নোটিফিকেশন দিছে নেক্সট চাইলক যেটো প্ৰভিজনাল লিষ্ট আছে যিসকল ক্যান্ডিডেট মানে ৰিটেন এক্সামিনেশনৰ কাৰণে সিলেক্ট হৈছে এইখিনি লিষ্টৰ কাৰণে প্ৰভিজনাল লিষ্টত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত চাওক কেনেকৈ অপশনটো আহি যাব আপুনি যেটো ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে গুটেখিনি ডিস্ট্ৰিক্টে যে দি আছে আপুনি যেটো ডিস্ট্ৰিক্টৰ হয় তো ডিস্ট্ৰিক্টত আপুনি ক্লিক কৰিব লাগিব ফাৰ্ষ্টত দিও ব্ৰজালি অপশনটো দি আছে আপুনি ক্লিক কৰিব লাগিব ব্ৰজালি তো আপুনি যেটো ডিস্ট্ৰিক্টৰ হয় তো ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি এনেকৈ যেটো লিষ্ট ওলাইছে প্ৰভিজনাল লিষ্টটো আপুনি চেক কৰিব পাৰিব আপুনি যেটো ডিস্ট্ৰিক্টৰ হয় সেইখিনি লিষ্ট আপুনি পাই যাব ডিস্ট্ৰিক্ট ওয়াইজ যেটোকে লিষ্টটো সেপাৰেট কে দিয়া আছে নেক্সট চাইলক বাকি বাক্সা আছে বৰপেটা আছে যিকিনে ডিস্ট্ৰিক্টৰ হয় আপুনি এইখিনি ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰি লব আপুনি যেটো ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে যদি ওদালগুৰি পৰা কৰিছে ওদালগুৰি সিলেক্ট কৰিব এনেকৈ লিষ্টটো ওলাই যাব আপোনাৰ নামটো আপুনি এটা সাৰ্চ কৰি লব তাতে আপোনাৰ ৰোল নাম্বাৰ খিনি পাই যাব এপ্লিকেশন নাম্বাৰটো দি আছে আপোনাৰ নাম লগতে আপোনাৰ যেটো গাৰ্ডিয়ান থাকে ফাদাৰৰ নামটো আপুনি এটা সাইডত দেখা পাব এটা চালক ৰিজেকচন লিষ্ট যেটো লিষ্ট আছে আপুনি কেনেকৈ চেক কৰিব ৰিজেকচন লিষ্টৰ কাৰণে চাব আপুনি এটো নোটিফিকেশনৰ তলতো দি আছে ৰিজেক্ট লিষ্টটো আপুনি তাতে ক্লিক কৰিব লাগিব ৰিজেক্ট লিষ্টটো আৰু ৰিজেক্ট লিষ্টটো যদি আপুনি ক্লিক কৰিব কৰাৰ পিছত এনেকৈ আহি যাব ব্ৰজালিৰ পৰা কোনটো এপ্লিকেশন ৰিজেক্ট হৈছে বাক্সাৰ পৰা বৰপেটাৰ পৰা বিশ্বনাথৰ পৰা যিখিনি গুটেখিনি ডিস্ট্ৰিক্ট তাতে দিয়া আছে যিসকল ক্যান্ডিডেট এপ্লাই কৰিছিলে কি ৰিজনত মানে ৰিজেকচন হৈছে ৰিজেকচন লিষ্টটো এটা দি আছে আপুনি এটো চেক কৰিব পাৰিব ৰিজেকচন লিষ্টটো সাইডত দি আছে আপোনাৰ নেম থাকিব ৰোল নাম্বাৰ থাকিব এপ্লিকেশন নাম্বাৰ সিরিয়াল নাম্বাৰ আপোনাৰ ডিস্ট্ৰিক্ট খিনি দি আছে আপুনি এটা চেক কৰিব পাৰিব যদি আপোনাৰ ৰিজেকচন লিষ্টত আহিছে তেতিয়াহলে আপুনি ৰিটেন এক্সামিনেশন যেটো এক্সাম হয় এটোত আপুনি এটেম্প কৰিব নোৱাৰিব আৰু যিসকল ক্যান্ডিডেটে মানে প্ৰভিজনাল লিষ্টত আছে সেইসকল ক্যান্ডিডেটে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ যেটো নোটিফিকেশন আহিছিলে এটো ভ্যাকেন্সিৰ কাৰণে এলিজিবল কাৰণ ইয়াতে ৰিটেন এক্সামিনেশনটো দিব পাৰিব বাকি ৰিজাল্টৰ পিছত আপডেট খিনি আপুনি পাই যাব এটো নোটিফিকেশন ৰিলেটেড বা এটো ইনফৰমেশন ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনা আজিৰ ভিডিও মই ইমানতে